ইয়াক ৰোধ কৰাৰ কাৰণে একমাত্ৰ আল্লাহে জানে। ইয়াক ৰোধ কৰিবৰ কাৰণে প্ৰশাসনৰ সহায়তো লাগিবই, আল্লাহৰ একমাত্ৰ ৰসুল আল্লাহৰ ভৰসা লাগিব। আল্লাহে সহায় কৰিলে এই লোকক উদ্ধাৰ কৰিব পাৰিব, আকৌ পুনৰ দৰে সমাজ ধৰি উঠিব পাৰিব। নহলে সমাজ ধ্বংসৰ পিনে যে কিমান গতি কৰিব, কিমান যে ধ্বংস হব, ভয়ংকৰ ৰূপ ল'ব, ইয়াক ভাবিলেও আপোনালোকে আচৰিত হৈ যাব। গতিকে মই ড্ৰাগছ বিষয়ে এনেকুৱা নাজানো, মই এই বিষয়ে আৰু বেছি ক'ব নোৱাৰিম। যিয়ে নহওক, এতিয়া আমাৰ যিহেতু সন্মানীয় ব্যক্তিসকল আছে, তেওঁলোকৰ সন্মুখত মই ইমান দীঘলীয়া বক্তব্য কৰাটো হয়তো মই ভাবো মোৰ মুঠে ঠিক নহ'ব। মোৰ যিখিনি সূক্ষ্ম জ্ঞান, যিখিনি মোৰ সূক্ষ্ম চিন্তাধাৰা, সেইখিনি মোৰ ব্যক্তিগত ধাৰণা, ব্যক্তিগত অভিজ্ঞতা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলো। আশা কৰি ইয়াত যদি কোনোবাই তেনেকুৱা বিপদত হ'ব ধৰিছে মোৰ ভাই বন্ধু, আপোনালোকে উভতি আহক, সমাজৰ পথত লাগক, আমাৰ দৰে সমাজৰ কামত লাগক। আহক আমি সমাজৰ কাম